হিন্দী বলিউড জগতৰ কেইখনমান মষ্ট পপুলাৰ চিনেমা আৰু মানে হিন্দী চিনেমা মেইনলি তো আগতো মানে বহুত হিট আছিলে এতিয়াও হিট এতিয়া বৰ্তমান মানে হিট হৈ থকা মানে 7খন চিনেমা মেইনলি বলিউডৰ চ' কেইখন সেইকেইখন চিনেমা মানে হিট ছুপাৰ হিট আছিলে মানে এটা টাইমত আৰু এতিয়াও হিট বৰ্তমান চ' কিনো চিনেমা সেইকেইখন 7খন চ' বলক চাই লওঁ আমি এখন ঠিক আছে চ' গাইজ উইথাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক এখন চাই লওঁ 7 most successful films of India cinema চ' নাম্বাৰ 1 এইখন চলে এতিয়াও পপুলাৰ মানে বহুত আগৰ বুঢ়া মেইনলি আপোনাৰ বুঢ়া বুঢ়ীসকলে বেছিকৈ ভাল পায় এই চিনেমাখন যিহেতু পুৰণা যুগৰ চিনেমা আৰু এইখন চিনেমা ৰিলিজ হৈছিল আপোনাৰ 1975ত ঠিক আছে আমি জন্মই হোৱা নাই 1975 চনতে ৰিলিজ হৈছিল এইখন মিথুন আছে তাৰপিছত আৰু বাকী দুটাৰ নাম নাজানো চলে চ' এতিয়াও বিখ্যাত পুৰণা মানুহবোৰ ভাল পায় আৰু যে নহওক এইখন বিখ্যাত চিনেমা বুলি ক'ব পাৰি ইণ্ডিয়ান হিষ্ট্ৰীত চলে নাম্বাৰ 1 আৰু এইবিলাক ডিটেইলছবিলাক পঢ়ি ল'ব তাৰপিছত আহিলে বাহুবলী 2 দ্য কনক্লুজন বাহুবলী 2খন আছিলে এটা বাহুবলী দ্য বিগিনিং আছিলে এখন তাৰপিছত এইখন বাহুবলী 2 দ্য কনক্লুজন আৰু এইখন বেছি হিট হৈছে মানে এইখন আমাৰ ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰীত ঠিক আছে বাহুবলী 2 যদি চোৱা নাই চাই ল'ব পাৰিব ইউটিউবত এভেইলেবল এইখন ৰিলিজ হৈছিল 2017 চনত 2017ত ৰিলিজ হৈছিল ঠিক আছে প্ৰভাস এণ্ড এইটো কি আছিলে আপোনাৰ এই হিৰইনটো যে নহওক গাইজ কমেণ্টত জনাব নামটো ময়ো জানো কিন্তু পাহৰি গৈছোঁ এতিয়া চ' বলক নেক্সট এইখন আহিল মাদাৰ ইণ্ডিয়া এইখন মই চোৱা নাই কিন্তু কোনোবাই যদি চাইছে অভিয়াছলি কমেণ্ট কৰি জনাব কেনে লাগিলে মানে চিনেমাখন মাদাৰ ইণ্ডিয়া আৰু এইখন বোলে ৰিলিজ হৈছিল 1957 কিমান পুৰণা ফিল্ম হ'ব পাৰে এইখন মানে 1957 চনতে ৰিলিজ হৈছিল মানে ব্ৰিটিছ যোৱাৰ পিছতে বহুত পুৰণা চিনেমা পায় চ' যিয়ে নহওক এখন মাদাৰ ইণ্ডিয়া চাই ল'ব তাৰপিছত আহিলে নেক্সটখন আহিলে এইখন আপোনাৰ মোগল ই আজাম মোগল ই আজাম এইখন ৰিলিজ হৈছিল 1960 চনত মানে এইখনো পুৰণা চিনেমা বহুত পুৰণা চিনেমা মোগল ই আজাম আৰু ইয়াৰ হিৰইন সকলোবোৰ ঢুকাইছে চাগে চ' মই নাজানো এইবিলাক চিনেমা চোৱা নাই ভাই চ' যিয়ে নহওক কোনোবাই যদি চাইছে কেনে লাগিলে চিনেমাখন মানে কমেণ্টত জনাব পাৰে ঠিক আছে বলক নেক্সট বুলি ক'লে আহিলে আপোনাৰ এইখন হাম আপকে হে কৌন মই আপোনাৰ কোন হয় না হাম আপকে হে কৌন আৰু এইখন ৰিলিজ হৈছিল 1994 চনত ৰিলিজ হৈছিল মানে এইখন বেছি দিন হোৱা নাই বাৰু মোটামুটি 28 বছৰ হ'ল বৰ্তমান নহয় 28 বছৰ নহ'ব কিমান 30 বছৰ হ'ল এই চিনেমাখন বৰ্তমান ৰিলিজ হোৱা বৰ্তমানলৈকে মানে হাম আপকে হে কৌন যিয়ে নহওক বলক আৰু নেক্সট আহিলে এইখন মুকাদ্দাৰ কা চিকান্দাৰ অমিতাভ বচ্চনৰ মুকাদ্দাৰ কা চিকান্দাৰ 1978 বহুত আগতে ৰিলিজ হৈছিল এইখন মানে 1978 চনত এইটো কি হিৰোটোৰ নাম কি আছিলে অমিতাভ বচ্চন মাৰ্ডাৰ কা চিকান্দাৰ মুকাদ্দাৰ কা চিকান্দাৰ ঠিক আছে তাৰপিছত এইখন আছিলে আপোনাৰ ক্ৰান্তি আৰু এখন আছে নতুনকৈ বনোৱা কিন্তু এইখন পুৰণা আছিলে এইখন ৰিলিজ হৈছিল আপোনাৰ 1981 চনতে ৰিলিজ হৈছিল মানে ক্ৰান্তি এইখন চোৱা নাই কিন্তু নতুনখন চাইছোঁ ময়ো চ' যিয়ে নহওক এইখিনি আছিলে আপোনাৰ কেইখনমান চিনেমা মানে আৰু একবাৰ মই নামখিনি পটাপট ৰিপিট কৰি দিছোঁ ঠিক আছে চ' 7 most successful film of Indian cinema নাম্বাৰ 1 চলে 1975 চনত ৰিলিজ হৈছে কিন্তু চলে তাৰপিছত বাহুবলী 2 দ্য কনক্লুজন আৰু এইখন ৰিলিজ হৈছিল 2017 চনত তাৰপিছত মাদাৰ ইণ্ডিয়া আছিল এইখন আপোনাৰ 1957ত ৰিলিজ হৈছিল মাদাৰ ইণ্ডিয়া তাৰপিছত মোগল ই আজাম আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 1960 চনত মানে 1960ত হাম আপকে হে কৌন এইখন ৰিলিজ হৈছিল আপোনাৰ 1994 তাৰপিছত আহিলে মুকাদ্দাৰ কা চিকান্দাৰ এইখন ৰিলিজ হৈছিল আপোনাৰ 1978 চনত 1978ত আৰু এইখন লাষ্ট আপোনাৰ ক্ৰান্তি আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 1981 চনত 1981ত ঠিক আছে চ' এইখিনি আছিল মানে এইখিনি মানে এই 7খনে আছিল কেইখনমান চিনেমাৰ নাম মানে হিন্দী চিনেমাৰ নাম চলে যি দেখিলে বাহুবলী চাহুবলী চ' এইখিনি আছিল কেইখনমান চিনেমা জানে আৰু বাহুবলী কিমান হিট হৈছিল চলে এতিয়াও বহুত পপুলাৰ চ' এইখিনি আছিল কেইখনমান চিনেমা মানে আমাৰ
বলিউডৰ বহুত জনপ্ৰিয়তা অৰ্জন কৰিছিল মানে এইকেইখন চিনেমা ঠিক আছে তো দেখিলে আৰু যিকেইখন চোৱা নাই চ' অভিয়াছলি আপুনি ইউটিউবত গৈ এইখন চাৰ্চ কৰি চাই ল'ব পাৰিব যিকেইখন চোৱা নাই মানে এতিয়াও ঠিক আছে মই চোৱা নাই ইয়াৰ ভিতৰত 2-3খনমান চাম আৰু পিছত তো যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল চাল পালে এণ্ড যদি ভাল চাল পালে চ' লাইক কৰি দিব গাইজ ডু লাইক 1 লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো গাইজ मिलते हैं फिर नेक्स्ट वीडियो पर सो टिल देन बाय एंड सी यू सून